ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আনন্দৰ লহৰ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল এইসকল লোকে। কিন্তু আজি প্ৰতিবাদ নহয়, চাৰিওফালে কেৱল আনন্দ উৎসৱ। চিলাপথাৰত চুতীয়া জনগোষ্ঠীৰ লোকে আনন্দত আত্মহাৰা হৈ অসম চৰকাৰক জ্ঞাপন কৰিলে ধন্যবাদ। শিৱসাগৰতো আটাচু আৰু টাইপাৰ নেতা কৰ্মীৰ আনন্দ উল্লাস। তামাৰ হাততো কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ লোকসকলে ফটকা ফুটাই ৰাষ্ট্ৰীয় ঘাইপথত আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। বহু জল্পনা কল্পনাৰ অন্তত আজি অসম চৰকাৰৰ মন্ত্ৰীগোটে প্ৰতিবেদন আজি বিধানসভাত উত্থাপন কৰিলে। বিধানসভাত উত্থাপন কৰা প্ৰতিবেদনত ভিতৰচোৰাত কি আছে আমি ইমান সবিশেষ নাজানো, যদিও আমি অনুমান কৰিব পাৰিছোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ এটা ইতিবাচক পদক্ষেপ হৈছে। ইয়াত যদিও এটা 3টা কেটেগৰী কৰিছে, এটা ভি কৰা হৈছে। আমি চৰকাৰকে এটাই আহ্বান জনাম, যাতে আমাৰ ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰটো ক'তো খৰ্ব নহয়, 1 ইঞ্চিও যাতে তাত আমাৰ খৰ্ব নহয়। গতিকে আমাৰ বৰ্তমানৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ আমাৰ ছয় জনগোষ্ঠী জনজাতিকৰণ কৰি অসমখনক খিলঞ্জীয়া সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা ভূমিকাক আমি আন্তৰিকতাৰে শলাগ আৰু প্ৰশংসা কৰিছোঁ। আৰু তেওঁলোকলৈ আহ্বান থাকিল তথা আমি দাবী জনাইছোঁ যে অহা ডিচেম্বৰৰ 1 তাৰিখৰ পৰা হ'বলগীয়া লোকসভা অধিৱেশনত আমাৰ এই প্ৰতিবেদনখনৰ জৰিয়তে যাতে আমাৰ বিলখন, জনজাতিকৰণৰ বিলখন 19ত উত্থাপন হোৱা বিলখন যাতে পাছ হয় আৰু 26ৰ পূৰ্বে গৃহীত হৈ আমি 26ত ইয়াৰ যাতে সুফল ভুগিবলৈ পাওঁ, তাৰ কাৰণে আমি চৰকাৰলৈ আহ্বান আৰু